নমস্কাৰ, মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গাৰুকেইটা মই দি গৈছিলোঁ মানে তাই শুই উঠি যাতে পৰি নাযায়। মই গা পা ধুই তাইক আহি উঠাইছোঁহি, তাই নুঠে। তাইক এটা মই ভাল অভ্যাস কৰাইছোঁ, মোৰ মতে ভাল মানে শুই উঠি তাইক চকুকেইটা ধুই দিওঁ, মুখখনো মানে কাপোৰ এখনে তিয়াই দিওঁ। দাঁতটো নাই বাৰু, দাঁত বুলিহে কৈছোঁ। তাৰপাছত তাইক ৰাতিপুৱা মই এনেকৈ আটা আৰু চুজি দি মেলি এনেকৈ চিলা বনাই দিওঁ, এচিকুট নিমখ দিওঁ আৰু ঘিত মই অলপ মানে সেকি দিওঁ। আজি দেওবৰীয়া বজাৰ টিংৰাই গ'লোঁ, বজাৰৰ পৰা আহিয়ে দেখিলোঁ ঠেকুৱা ছট পূজাতেই মানে দি পঠাইছিলে সেইখিনি খাবই নাপালোঁ। খাব নোপোৱাৰ কাৰণে এখেতৰ লগৰ এজনে আকৌ দি পঠালে, নিজে আহিছিলে বাৰু দিবলৈ, মই লগ নাপালোঁ। এইপিনে আজি জলফাই আনিছোঁ, ইমান ডাঙৰ মানে সেইদিনাখন পিটিকা খাই হেঁপাহে নপলালে, সেইকাৰণে এবাৰ আচাৰো কৰিম, পূৰা পুৰি খাম বুলি লৈ আহিলোঁ। তাৰপাছত এইপিনে দেখিছে নহয় মাছ কুচিয়া আমাৰ পূজাই ধৰিলে দেই, খাবলৈ মানে ধৰিবতো নাজানো, 2-3টা দিয়ে নেকি বুলি ওচৰতে মেকুৰীৰ নিচিনা জুপি থাকিলোঁ, দিলে কেইটামান। তাৰপাছত আহি এতিয়া মাছকেইটাতো চাফা কৰিব নাজানো, সেইকাৰণে আমাৰ নেনাকে তাইক চাফা কৰিব দিলোঁ। তাই বহুত ধুনীয়াকৈ চাফা কৰি দিলে, লগতে কুচিয়াও দিছিলে। মা যিহেতু গাটো বেয়াই হৈ থাকে, একদম কমজোৰ, মায়ে খাব বুলি। তাৰপিছত বহুতে মোক মানে এই বেটীৰ মই যিটো পিঠিত লৈ আছোঁ বেগটো ক'ত পায় বুলি সুধিছিলে। বেগটো মই দোকানৰ পৰাই লোৱা বাৰু, কিন্তু আপোনালোকে যদি এইটো বেগ ল'ব বিচাৰে ফাৰ্ষ্ট ক্ৰাই দোকানত শ্ব'ৰুমতো পাব, আৰু অনলাইনত ফাৰ্ষ্ট ক্ৰাই এপ আছে, সেই এপত গৈ চাব। মই লোৱাটো R4 ৰেবিটৰ হয়। আপোনালোকে বেবী হাগ বা R4 ৰেবিট ফাৰ্ষ্ট ক্ৰাই থকা সকলো বস্তু ভালেই বাৰু, যিকোনো তাৰ পৰা ল'ব পাৰে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই।